নমস্কাৰ মোৰ সকলো বন্ধু বান্ধৱীলৈ দুৰ্গা পূজাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এইবাৰ দুৰ্গা পূজাৰ কোনো ধৰণৰ আনন্দ উচ্ছ্বাস কাৰোৱে নাই। আমাৰো মনবিলাক বহুত দুখী আৰু সেমেকা, পৰিৱেশটো বহুত নিৰ্জন নিস্তব্ধ। তথাপিতো দেৱীক এগছ চাকি জ্বলাব লাগে বুলিয়েই ছটাই দুৰ্গা পূজাস্থলীলৈ আহিছিলোঁ আৰু তাতে আহি এয়া জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাবলৈ পাই নিজকে বহুত ধন্য মানিছোঁ আৰু প্ৰাৰ্থনা কৰিছোঁ জুবিন গাৰ্গৰ আত্মাই যাতে শান্তি পায় আৰু লগতে তেওঁৰ মৃত্যু উচিত তদন্ত হওক, যাতে দোষীয়ে শাস্তি পায়। আৰু যেতিয়া দোষীয়ে শাস্তি পাব আৰু সত্যটো উদ্ঘাটন হ'ব, তেতিয়া তেওঁৰ আত্মাৰ লগতে আমাৰ সকলোৰে আত্মা শান্তি হ'ব। গতিকে তাকেই প্ৰাৰ্থনা কৰিছোঁ। লগতে এই পূজা মণ্ডপৰ সকলো উদ্যোক্তালৈ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ, যিহেতু তেখেতসকলে জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনোৱাৰ ব্যৱস্থাটো কৰাৰ কাৰণে।